দৈনন্দিন ব্যস্ততাৰ মাজত থকা আপোনাৰ পথাৰৰ সোণগুটি ধানৰ সুবাস নোলোৱা কিমান দিন হ'ল বাৰু? এই মুহূৰ্তত মই উপস্থিত আছোঁ এখন পথাৰত। এতিয়া আঘোণৰ বতৰ আৰু মৰিগাঁৱৰ পথাৰত দেখা গৈছে আঘোণৰ যি ব্যস্ততা, ৰোৱনী দাৱনীয়ে নিজৰ সোণগুটি যি ধান, সেই ধান ইতিমধ্যে চপাইছে, ঘৰলৈ ভঁৰাল পূৰাবলৈ তেওঁলোক সাজু হৈ পৰিছে। মই প্ৰথমে যদি এটা দৃশ্য দেখুৱাবলৈ চেষ্টা কৰিম, এখন চিনাকি অসম, আপোনাৰ অসম। আপুনি গাঁৱত এৰি থৈ যোৱা আপোনাৰ সেই পুৰণি ব্যস্ততাসমূহ, সেই দৃশ্যসমূহ আপুনি এবাৰ কল্পনা কৰক। সোণগুটি ধান, এখন বিশাল ধাননি পথাৰ, আৰু সেই ধাননি পথাৰত এনেধৰণে হয়তো এটা সময়ত আপুনি প্ৰত্যক্ষ কৰিছিল বা আপুনি অভিজ্ঞতা লাভ কৰিছিলে সেই পথাৰত ধান কটাৰ সেই আমেজ। আৰু অকণমান যদি আগলৈ আহে আমি কথা পাতিব চেষ্টা কৰিম। এবাৰ ধান যথেষ্ট ভালে হৈছে। মোৰ 1.5 বিঘা মাটি এইখিনি খেতি কৰিছিলোঁ, কিন্তু খেতি কৰোঁতে যিমানটো পইচা খৰচা হোৱা যায়, ধানটো বিক্ৰী ক্ষেত্ৰত সিমানখিনি পালে, উচিত মূল্য পালে আমি ভাল পাওঁ আৰু খেতিয়কসকলে চলিবৰ কাৰণে সহায় হয়। নিশ্চয় উচিত মূল্যৰ আচলতে তেওঁলোকে আশা কৰে। আৰু এতিয়া তেওঁলোকে হাতে হাতে দেখা গৈছে সোণগুটি ধানৰ যি মুঠা, আৰু এইসকল সকলোৱে পথাৰৰ মাজত ব্যস্ত হৈ পৰিছে। আৰু তাৰ মাজতে এই জনগোষ্ঠীয় লোকসকলে হাঁহি ধেমালিও কৰে। আজি যাং বৰত যাওঁতে চৰতে ডাকিলে এয়া আচলতে ৰোৱনী দাৱনীসকলৰ সেই ব্যস্ততাৰ মাজত জনগোষ্ঠীয় সংগীত। আৰু এয়াই অসমৰ প্ৰতিটো চুকে কোণে গ্ৰাম্যাঞ্চলসমূহত আঘোণৰ বতৰত এই দৃশ্য সুলভ হৈ পৰিছে।